ঢিং আৰক্ষী থানাৰ বাহিৰৰ দৃশ্য এয়া একাংশ মহিলাই আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ কৰিছে ঢিঙত সন্ত্ৰাসৰ সৃষ্টি কৰা স্প্ৰে গেঙৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ হৈছে এইদৰে ইতিমধ্যে ঢিঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক বুটলি কৰা হৈছে স্থানীয় লোকৰ মতে সেই বিষয়াগৰাকীৰ কাৰ্যকালত ব্যাপক হাৰত অপৰাধমূলক কাৰ্য সংঘটিত হয় সমগ্ৰ ঢিং চহৰত ঢিঙৰ চৌদিশে এতিয়া উৰা বাতৰিত বিভ্ৰান্ত হৈছে স্থানীয় লোক আৰক্ষীৰ ভূমিকাটো অসন্তুষ্ট একাংশ লোক আমাক আৰক্ষী অধীক্ষক ছাৰে কৈছে যে মই কালি আহিছোঁ আপোনালোকৰ সকলো দায়িত্ব মই লৈছোঁ আপোনালোকে কেইদিনমান অপেক্ষা কৰক সকলো মই ঠিক কৰি দিম কিন্তু ইয়াত যিখিনি দিন আছিলে তেওঁ গোটেইখিনি ধোৱা তুলসী পাত তেওঁ মিছাই প্ৰলোভন দি মহিলাসকলক ঠগামি কৰি পেলাই গুচি গ'ল গাঁৱৰ চুকে কোণে যিমানখিনি মদৰ ঘাটি আছে তেওঁ এটাও কিয় বন্ধ নকৰিলে মদৰ ঘাটিৰ পৰা তেওঁ পইচাটো লৈ ভাল পায় নাগৰিকৰ যি স্প্ৰে আমাৰ ৰাতি টোপনি নাই খোৱা বোৱা শান্তি নাই একো ব্যৱস্থা লোৱা নাই বৰ্তমান এতিয়া কালিহে শুনিছোঁ 4জন চোৰক ধৰিছে কিন্তু 4জন চোৰে যথেষ্ট আছিলে গতিকে আমি বিচাৰোঁ গোটেইখিনি কালপিতক ধৰি উচিত ব্যৱস্থা সিহঁতক কৰি লৈ সিহঁতক জেললৈ পঠালে নহ'ব সিহঁতক ফাঁচি দিয়া ব্যৱস্থা কৰিব লাগে এয়া শুকুৰবাৰৰ নিশাৰ এই দৃশ্যমত স্থানীয় লোকে 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছে আচলতে 2জন ড্ৰাগছ আসক্ত যুৱক আছিল কিন্তু স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে এওঁলোক স্প্ৰে গেঙৰ সদস্য মানুহৰ ঘৰত প্ৰৱেশ কৰি স্প্ৰেৰ জৰিয়তে অচেতন কৰি ডকাইতিৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্প্ৰে গেঙৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে দাবী কৰে প্ৰকৃততে এওঁলোক স্প্ৰে গেঙৰ সদস্য নহয় স্প্ৰে গেঙৰ সৈতে জড়িত আটাইকেইজন দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এখন আমাৰ ঘৰটো স্প্ৰে কৰিছে আৰু মোৰ ঘৰতে গোপালৰ ঘৰটো কৰিলে কিন্তু আজি একেটা কাণ্ডে হৈছে এই ক্ষেত্ৰত কি ক'ব তাকে যে ভাল শাস্তি দিব লাগে আৰু লগত গেং আছে গেংটো যাতে ধৰা পেলাব পাৰে তাৰ আমি প্ৰশাসনৰ ওচৰত অৱগত কৰিছোঁ ইতিমধ্যে প্ৰশাসনে 4জনকৈ লোক ধৰিছোঁ বুলি কৈছে ধৰাটো হয় কিন্তু এই ক্ষেত্ৰত আকৌ আজি একে অৱস্থা আজি আতংকত এখন গাঁও আতংকত আমি দেখিছোঁ যে আৰু এতিয়াৰ পৰা প্ৰায় এতিয়া বৰ্তমান 1টা বাজিছে কিন্তু ইয়াৰ পৰা প্ৰায় 2 ঘণ্টা আগৰ পৰা এখন গাঁও খুব আতংকত আছে স্প্ৰে চোৰৰ কি ক'ব এতিয়া ধৰিছে যদিও এতিয়া প্ৰশাসনে পুলিচেহে জানিব এতিয়া মানে স্প্ৰে কৰা ধৰিছে নে বেলেগকে ধৰি পেলাই হেৰি কৰিছে সেইটোতো আমিতো ব্যাপক হাৰত উৰা বাতৰি চলিছে উৰা বাতৰিক বিশ্বাস কৰাটো উচিত নহয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষী অধীক্ষকৰ আহ্বান যি আমাৰ আৰক্ষী হেডকোৱাৰ্টাৰৰ পৰা আৰু ফ'ৰ্চ আহি আছে আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰে আপোনালোকে আমাৰ লগত সহযোগ কৰক আৰু এই সমস্যাটো যিটো হৈছে 4টা কেছ ইতিমধ্যে আমি ৰেজিষ্টাৰ কৰিছোঁ কালিয়ে পোৱা হৈছে এইটো আৰু তাৰ তদন্ত চলি আছে যিমানখিনি আমি খবৰ পাইছোঁ আমি তাৰ ভিত্তিত যিকেইজন মানুহ সন্দেহজনক মানুহ আছিলে আমি ধৰিছোঁ তদন্ত চলি আছে ৰিমাণ্ডত অনা হৈছে আৰু 2জন পলাতক হৈ আছে তেওঁলোককো ধৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু ইয়াত আজি যিহেতু ফ'ৰ্চ আহি পাব ৰাতিৰ পৰা আৰু ডমিনেশ্যন ভালকৈ কৰাৰ ব্যৱস্থা কৰিম খালি মোৰ এটাই অনুৰোধ যাতে আকৌ কৈছোঁ আপোনালোকক যাতে কিছুমান বাতৰিৰ পৰা বিভ্ৰান্তিমূলক বাতৰি প্ৰচাৰ কৰাৰ আগতে আমাৰ লগত এবাৰ যোগাযোগ কৰিব আৰক্ষীয়ে দাবী কৰিছে স্প্ৰে গেঙৰ সৈতে জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু বাস্তৱিকতে সেই তথ্য কিমান সত্য স্প্ৰে গেঙৰ অত্যাচাৰ ইতিমধ্যে ঢিঙত সমাপ্ত ঘটিল বুলি ক'ব পাৰিনে অনাগত সময়ত এইবোৰ কথা স্পষ্ট হ'ব ব্যুৰ' ৰিপৰ্ট NB নিউজ